নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ এছামিছৰ পাৰ্ট 9 অসম এই চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি এই চেপ্টাৰৰ ক্ৰিয়াকলাপৰ যিমানকেইটা কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনৰ এনচাৰখিনি আলোচনা কৰোঁ। তোমালোকে কুৱেশ্যনৰ এনচাৰখিনি এফালৰ পৰা বহীত লিখি ল'বা। তোমালোকে এতিয়া চোৱা ক্ৰিয়াকলাপৰ 2 নম্বৰ কুৱেশ্যন দিছে কোৱা। চ' 2 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো আমি চাম এতিয়া। লিখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনভূমি বুলি কৈছে? ইয়াৰ উত্তৰ আমি এইদৰে কৰিম। লিখকে অসমক স্বৰ্গতো অধিক জনভূমি বুলি কৈছে। ঠিক আছে, তোমালোকে মনত ৰাখিবা অসমক কৈছিল স্বৰ্গতো অধিক জনভূমি বুলি। তাৰপিছত চোৱা 2ৰ খ নম্বৰ কুৱেশ্যনত সুধিছে প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল? ইয়াৰ উত্তৰ আমি এইদৰে কৰিম। প্ৰাচীন কালৰ আমাৰ ৰাজ্যৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্ত বোধ কৰোঁ এক খণ্ডক সৌমাৰ পীঠ বোলা হৈছিল। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন ইতিহাসৰ মতে কাৰ ৰাজত্বৰ কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল? তোমালোকে ৰাজ্য বানানটো শুদ্ধকৈ লিখিবা। তোমালোকে ইয়াত শুদ্ধকৈ ৰাজ্য বানানটো তোমালোকে লিখি ল'বা। তাৰপিছত ইয়াৰ উত্তৰটো এইদৰে লিখিবা। ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্বৰ কালত এই ৰাজ্যৰ নাম অসম বা অহম হ'ল। ঠিক আছে, তোমালোকে এনেকৈ লিখিবা। তাৰপিছত গ নম্বৰ কুৱেশ্যন আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব? আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব? উত্তৰ এইদৰে কৰিবা তোমালোকে আমাৰ সকলো শক্তি স্বদেশত সেৱাত লগাব লাগিব। স্বদেশৰ সেৱাত মানে নিজৰ দেশৰ সেৱা কামত লগাব লাগিব। তাৰপিছত চোৱা 19 নম্বৰ কুৱেশ্যন 2ৰ অংক ইংৰাজ গভৰ্ণমেণ্ট প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল? ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম কি বুলি লিখিছিল? আমি উত্তৰ এইদৰে কৰিম কুৱেশ্যনটো আহিলে পৰীক্ষাত। ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত আছাম বুলি লিখিছিল। ঠিক আছে, তোমালোকে এই ইংৰাজী শব্দটো তোমালোকে লিখি দিবা আছাম। তাৰপিছত 25 নম্বৰ কুৱেশ্যন অসমক কোনে অসমৰ দেশ বুলি কৈছিল? অসমক কোনে অসমৰ দেশ বুলি প্ৰথমতে কৈছিল? ইয়াৰ উত্তৰটো আমি এইদৰে চাম। অসমৰ জাতিয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ হ'ল। মুছলমান বুৰঞ্জীসকলেও এই দেশৰ অসমৰ দেশ বুলি কৈছে। ঠিক আছে, তোমালোকে